সকলোকে নমস্কাৰ পুনৰবাৰ আহিছো এটা নতুন বিষয় লৈ নতুন ভিডিও লৈ আগৰ ভিডিও কেইটা আপোনালোকে চাইছে নে আতে যদি চাইছে হয়তো নিশ্চয় কিবা শিকিব পাৰিছে আৰু যদি শিকিব পাৰিছে তেতিয়াহলে মোৰ কষ্টবোৰ সাৰ্থক হৈছে বুলি ভাবিছো এতিয়া আজিৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে মই এটা কোৱেশ্চন দিছো এই কোৱেশ্চনটো চাই লওকচোন Pointing to a photograph a man said I have no brother and that man's father is my father's son whose photograph was it option আছে his son his own his father his nephew এখন ফটোগ্ৰাফৰ পিনে দেখাই মানুহ এজনে কৈছে যে মোৰ কোনো ভাইটি নাই এই মানুহজনৰ দেউতা মোৰ দেউতাৰ ল'ৰা তেতিয়ালে সেই ফটোগ্ৰাফৰ থকা মানুহজন তেওঁৰ কোন হয় এটো কোৱেশ্চন তেওঁৰ পুতেক তেওঁ নিজে তেওঁৰ দেউতা নে তেওঁৰ কোনবা নেফিউ ভাগিন গতিকে এইটো আপোনালোকে চিন্তা কৰক ইয়াৰ উত্তৰটো মই ভিডিওৰ মাজত দিম ভিডিওৰ মাজত বা হেকত যি কোনো এটা ঠাইত দিব পাৰো ক'ত দিও মই দিয়া নকও এটো কিয় কৰিছো জানে কাৰণ ভিডিওবোৰ সম্পূৰ্ণকে নাচাই মানুহৰ 20 মিনিটৰ ভিডিওটো সম্পূৰ্ণকে চোৱাৰ যদি ধৈৰ্য নাথাকে চাকৰি কেনেকৈ পাব কাৰণ এটা চাকৰিটো ৰাতিপুৱাৰ পৰা আবেলিলৈকে চাকৰি থাকিব লাগিব এইখিনি ধৈৰ্য নহলে সেইখিনি কেনেকৈ কৰিব গতিকে ধৈৰ্য ৰাখক অলপ কষ্ট কৰি পঢ়ক এনে এইটো এন্টাৰটেইনমেন্ট ভিডিও নহয় যে সিনেমা চোৱাৰ নহয় সিনেমা বিছনাত শুই শুই চাই দিব কাগজ কলম লৈ পেলাই ভিডিওটো চাওক নিজে প্ৰেক্টিছ কৰক তেতিয়া কাম দিব আৰু সেই কাৰণে ভিডিওবোৰ বনোৱা হৈছে ঠিক আছে আমি নেক্সট টপিকলৈ গৈছো ইয়াৰ এনসাৰটো কৰবাত মাজত দি দিম আৰু আমি আজি শিকিম ডিভিজিবিলিটি ৰুলছ অফ নাম্বাৰছ মানে নাম্বাৰবোৰ কোনটো নাম্বাৰে কেনেকুৱা ধৰণৰ নাম্বাৰবোৰক হৰণ কৰিব পাৰো যেনে 2 3 4 5 6 7 8 9 10 এইবোৰ নাম্বাৰে আমি কেনেকুৱা ধৰণৰ নাম্বাৰবোৰ হৰণ কৰিব পাৰো আমি হেতু দেখিয়ে গম পাব লাগিব যদি আমি এটা নাম্বাৰ দিছো 2 4 6 9 7 8 এই নাম্বাৰটো দিলো যেনিবা এটো আমি 2 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম 3 ৰে পাৰিম নে নোৱাৰিম 4 ৰে পাৰিম নে নোৱাৰিম এনেকৈ দেখিলে গম পাব লাগিব আৰু ইয়াৰ এপ্লিকেশন কিন্তু মেথছত বহুত আছে এইখিনি জানিলেহে মেথছ স্পিডত কৰিব পাৰিব গতিকে সেই নিয়মখিনি আমি আজি শিকিম কিমান দীঘলীয়া হয় ভিডিওটো নাজানো মই খুব বেছি 20 মিনিট কৰিব বিচাৰিম তাতকৈ বেছি যাতে দীঘল নহয় আৰু যদি বেছি দীঘল হয় তেতিয়া নেক্সট ক্লাছত ইয়া আধাবোৰ যাব ঠিক আছে ফাৰ্স্ট ৰুলটোলৈকে গৈছো ডিভিজিবিলিটি বাই 2 2 ৰে কোনবোৰ সংখ্যা হৰণ যায় a number is divisible by 2 if the digit at unit place is either 0 or multiple of 2 মানে আমি ইউনিট প্লেস মানে এককৰ ঘৰত যদি এককৰ ঘৰত থকা সংখ্যাটো বা নম্বৰটো 2 ৰে হৰণ যায় নহলে 0 থাকে তেতিয়া হলে সেই গোটেই সংখ্যাটোই 2 ৰে হৰণ কৰিব পাৰো যেনে এটা উদাহৰণ দিছো 6297 ইয়াৰ এককৰ ঘৰ কোনটো এইটো ইয়াৰ এককৰ ঘৰত কি আছে বা ইউনিট প্লেসত কি আছে 7 আছে 7 is not a multiple of 2 2 multiple কোনবিলাক 2 নিজে 4 6 8 এইকেইটা আৰু 02 হ'ব এইকেইটা যদি থাকে কোনটো ঘৰত এই প্ৰথমটো এককৰ ঘৰত কোন সাইডৰ পৰা প্ৰথমটো যদি এইকেইটাৰ যিকোনো এটা থাকে তেতিয়া হলে হেইটোই যুগ্ম সংখ্যাও হ'ব ইভেন নাম্বাৰ হ'ব যুগ্ম সংখ্যা মানে ইভেন নাম্বাৰ হ'ব আৰু এইকেইটা সংখ্যাকে 2 ৰে হৰণ যায় এইফালে সংখ্যাটো যিমানেই দীঘল নহওক দৰকাৰ নাই লাষ্ট একদম প্ৰথমৰটো এককৰ ঘৰৰ সংখ্যা আখৰটো চাব লাগে এই ডিজিটটো চাব লাগে হেতু যদি 0 হয় নহলে মাল্টিপল অফ 2 মানে 2 4 6 8 এৰ ভিতৰত কিবা এটা হয় তেতিয়া হলে এই গোটেই সংখ্যাটো 2 ৰে হৰণ যাব একদম ইজি হৈ গল এতিয়া 2 ৰে হৰণ কৰিব কাৰণে আমি যাতে চিন্তা নকৰো নেক্সট আমি আগবাঢ়িম 3 লৈকে A number is divisible by 3 if the sum of the digit is divisible by 3 এটা সংখ্যা 3 ৰে তেতিয়া হৰণ যাব যেতিয়া সংখ্যাটোত থকা প্ৰত্যেকটো ডিজিটে ডিজিটৰ যোগফলটো এটা যেটো উত্তৰ পাম সেই যোগফলটো যদি 3 ৰে হৰণ যায় মানে মই এটা উদাহৰণ দিছো এটা সংখ্যা ললো আকৌ 4 6 7 8 এই সংখ্যাটো 3 ৰে হৰণ যাব না নাযায় আমি দেখিয়ে গম পাব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব এই সংখ্যাটো যিকিটা ডিজিটস আছে ডিজিটস হল 4 আছে 6 আছে 7 আছে 8 আছে 4678 4678 এই সংখ্যাটো হৰণ যাব না চাবৰ কাৰণে এই ডিজিট কেইটা আমি যোগ কৰিব লাগে এটালে ইয়াৰ যোগফলটো কিমান হ'ব 6 4 10 7 8 15 25 25 এই যেটো উত্তৰ পাম এই উত্তৰটো 3 ৰে হৰণ যাব না নাযায় হেতু চাব লাগে এই 25 টো এটা 3 ৰে হৰণ যাব জানো না যায় 3 ৰে নটা 25 না পাও 8 3 গুণ 24 পাম 24 হ'ব কিন্তু 25 নাপাও সো এই গোটেই সংখ্যাটো 3 ৰে ডিভিজিবল নহয় এটো 3 ৰে ডিভিজিবল নহব হৰণ না যাব তেতিয়া হলে হৰণ যোৱা সংখ্যা বেলেগ কিবা হ'বনে
যদি আমি এইটো এনেকুৱা সংখ্যা এটা লওঁ এইটোৱে যদি এনেকুৱা হল হয় 3 6 7 8 এবাৰ গল হয় নে এনেকৈ গম পাম আকৌ প্লাস কৰো 3 plus 6 plus 7 plus 8 এনসারটো কিমান পাম 3 আছে 9 ইফালে হাতে হাতে 15 9 15 24 24 টু 3 ৰে হৰণ যাব 8 3 গুণ 24 এইটো হৰণ যাব গতিকে এই গোটেই সংখ্যাটো হৰণ 3 ৰে যাব অৰ্থাৎ 3 ৰে হৰণ যাব না নাযায় চাবৰ কাৰণে তাত থকা ডিজিট কেইটা আমি যোগ কৰি দিব লাগে দিলে উত্তৰটো যেটো পাম যদি কেতিয়াবা উত্তৰটো এইটো উত্তৰ ডাঙৰ ওলালে যেনিবা এইটো ডাঙৰ সংখ্যা এটা যোগ কৰি উত্তৰটো 324 ওলালে আমি হৰণ যাব না নাযায় নাজানো তেতিয়াহলে এইটোকো আকৌ হৰণ কৰি চাও আকৌ 3 যোগ 2 যোগ 4 কৰি চাও 4 5 6 6 3 9 9 তো যাব এতিয়া গম পালো তেতিয়া এইটো যদি 9 তো হৰণ যাব তেতিয়াহলে 324 তো যাব 324 তো যদি যায় তেতিয়াহলে এই ফলৰ যিমান সংখ্যা আজিলে গুটেটো যাব গতিকে 3 ৰে হৰণ যাব না নাযায় চাবৰ কাৰণে সহজ নিয়মটো এইটো একদম সহজ মনত ৰাখিব নেক্সট আমি যাম 4 4 নিয়মটো কি হ'ব a number is divisible by 4 if the last two digits form a number that is divisible by 4 অৰ্থাৎ এটা দীঘল নম্বৰ যিমানে দীঘল নহওক 4 8 6 7 9 এইটো সংখ্যা জানিবা এইটো 4 ৰে হৰণ যাব না নাযায় আমি দেখিলে গম পাব লাগে হেতু আমি গম পাম তা লাস্ট টু ডিজিটস মানে এই দুটা এইটো ডিজিটস আৰু এইটো ডিজিটস এই দুটা ডিজিটস চাই পেলাই আমি গম পাম তা হৰণ যাব না নাযায় এই দুটা ডিজিটে কোনটো সংখ্যা বনালে এই দুটা মিলি পেলাই কি হ'ল 79 এটা 79 টু 4 ৰে হৰণ যাব নাই হেতু গম পাব লাগিব 79 টু 4 ৰে হৰণ নাযায় 4 20 80 80 কৈ এক হে কম 79 টু নাযায় গতিকে এই গোটেই সংখ্যাটো 4 ৰে হৰণ নাযাব ইয়াৰ আগত যদি আৰু কিবা বেলেগ থাকিলে হেতেন 2 6 9 যি না থাকক যিমানে দীঘল নহওক লাষ্টৰটো যদি কি আছে 79 এইটো যেতিয়া হৰণ নাযায় 4 ৰে তেতিয়ালে গোটেইটোই নাযায় অৰ্থাৎ এইফালে কি থাকে এটো ডিপেন্ড নকৰে আমি লাষ্ট প্ৰথম দুটা যেটো সংখ্যা বনালে এই বনালে 79 এটো যদি বেলেগ এটা হল হেতেন মই বেলেগ এটা উদাহৰণ লম 96846 32 এতিয়া 9684662 এটো এটা ডাঙৰ সংখ্যা এটো 4 ৰে হৰণ যাব না যায় এটো 2 ৰে হৰণ যাব না যায় গম পাম পিছফালে 2 আছে যাব না যায় যাব 3 ৰে যাব কাৰণে আমি দুকেইটা যোগ কৰি চালে উত্তৰটো কি পাম হেতু গম পাম আৰু 4 ৰে কাৰণে কি কৰিম 4 ৰে যাব না নাযায় চাবৰ কাৰণে লাষ্ট টু ডিজিটে যেটো সংখ্যা বনাব লাষ্ট টু ডিজিট আছে 32 অৰ্থাৎ 32 মিলি পেলে কি হ'ল 32 32 টু 4 ৰে হৰণ যাব 32 মানে কি 4 পুৰণ 8 8 4 গুণ 32 সো 4 পুৰণ 8 যদি হয় 32 টু যাব 32 যদি যাব এই গোটেই সংখ্যাটোই 4 ৰে হৰণ যাব এটো নিয়ম 4 ঠিক আছে বৰ বেছি টান নহয় বিলা সহজেই খালি মনত ৰাখিব লাগিব দুবাৰ মান যদি প্ৰেক্টিস কৰে সংখ্যা দুটা মান লৈ পেলাই কোনটো সংখ্যাৰে হৰণ যাব এটো চাই তেতিয়াহলে পাৰিব বেছি খৰ হৈছে নেকি কমেন্টত জনাবচোন কথাবিলাক তেতিয়া গম পাম কেনেকুৱা হৈছে কি হৈছে কাম দিছে নে নাই ঠিক আছে আমি নেক্সট যাম 5 লৈকে A number is divisible by 5 if the last digit is 0 or 5 একদম সহজ যদি একেবাৰে শেষৰ সংখ্যাটো 0 or 5 থাকে 0 নহলে 5 থাকে তেতিয়াহলে এই সংখ্যাটো 5 ৰে ডিভাইড যাব এইফালে যিমানেই দীঘল নহওক 2 0 6 9 8 4 9 3 আৰু লাষ্টৰটো চাব লাগে এটো যদি 0 আছে তেতিয়াহলে 5 ৰে ডিভিজিবল হ'ব 0 নাথাকি যদি এটো কি থাকিলে হেতেন 0 নাথাকি যদি এটো 5 থাকিলে হেতেন তেতিয়াও ডিভিজিবল হ'লেতেন ইফালে যিয়ে নাথাকক দৰকাৰ নাই লাষ্টৰটো চাম আমি একদম লাষ্ট ডিজিটটো এটো যদি 0 বা 5 থাকে তেতিয়ালে ডিভিজিবল হ'ব তাৰ বাহিৰে যদি কিবা এটা সংখ্যা থাকে তেতিয়াহলে এটো ডিভিজিবল নহব যদি এটো এনেকুৱা হ'লেতেন এটো সংখ্যা ডিভিজিবল হ'ব না এতিয়া লাষ্টত কি আছে এবাৰ 3 আছে 3 থাকিলে ডিভিজিবল এটো লাষ্টত এবাৰ 3 হ'ব 3 থাকিলে ডিভিজিবল নহব কি থাকিব লাগিব 0 or 5 এনেও গম পাও আমি 5 ৰ নেউটাখন যদি আমি চাও 5 গুণ 5 5 গুণ 10 15 20 25 30 এনেকৈ পাই লাষ্টত 5 or 0 থাকে গতিকে 5 টো ইজি হৈ গল নেক্সট পইণ্টলৈ আগবাঢ়িছো ডিভিজিবিলিটি ৰুল বাই 6 6 ৰ নতুন একো ৰুল জানিব নালাগে আপুনি যদি 2 ৰুলটো জানে 2 টো জানে আৰু 3 টো জানে 2 আৰু 3 টো জানিলে 6 টো হৈ যাব এটা যদি সংখ্যা লৈছো 98624 এটো 6 ৰে ডিভিজিবল হয় না নহয় এটা চাবৰ কাৰণে আমি চাব লাগিব 2 ৰে হয় না নহয় 3 ৰে হয় না নহয়
2 আৰু 3 দুইটাৰে যদি হয় তেতিয়াহলে 6 এৰো হ'ব 2 ৰে হয়নে নহয় লাষ্টত 4 আছে গতিকে 2 ৰে যাব 3 ৰে হয়নে নহয় চাবৰ কাৰণে এইটো এড কৰি চাব লাগিব কিমান হ'ব 29 3 ৰে নাযায় যদি 2 ৰে যায় 3 ৰে নাযায় বা 3 ৰে যায় 2 ৰে নাযায় তেতিয়াহলে 6 ৰে নাযাব দুইটাৰে যাব লাগিব দুইটাতে যদি ৰাইট চিন আহে তেতিয়াহলে 6 ৰে হৰণ যাব আৰু যদি এটাৰেও নাযায় যিকোনো এটাৰে যায় কোনোবা এটাৰে নাযায় তেতিয়াহলে 6 ৰে হেতু হৰণ নহব তেনেকুৱা সংখ্যাবিলাক ঠিক আছে বুজি পাইছে আৰু এনো ইয়াৰ কাৰণটো এটা আছে আসলে 2 আৰু 3 কিয় লৈছো আমি হেতু আমি নেক্সট ক্লাছত এইটো ক্লাছতে হ'ব বুজাই আছো পিছৰ ফালে অলপ কৈ আছো 2 আৰু 3 কিয় লৈছো নেক্সট পইণ্ট divisibility rule of 7 a number is divisible by 7 if subtracting 2 times the last digit from the rest gives a multiple of 7 অৰ্থাৎ এটা নম্বৰৰ এটা সংখ্যাৰ হাতেৰে কেতিয়া divisible হ'ব যেতিয়া লাষ্ট ডিজিটটো যি আছে হেতু যদি 2 টাইমছ কৰি লৈ যেটো উত্তৰ পাম তাক যদি বাকি থকাখিনিৰে ডিভাইড কৰিলে মাল্টিপল অফ 7 পাও এটা উদাহৰণ ললে বুজি পাব 6 to 9 এটো 7 এ ডিভিজিবল হ'বনে নহয় এটো চাব লাগে তেতিয়াহলে কি কৰিব লাগিব সাবট্ৰেক্টিং এবোৰ লিখি লব দেই এবোৰ কাগজত লিখি লব নিজে ৰুল কেটা লিখি ললে এটা কমপ্লিট নোট আসলতে কি জানে পঢ়িলে নহয়তো এটা কমপ্লিট নোট থাকিব লাগে এখন বহি এতিয়া মই ম্যাথছ শিকাই আছো ম্যাথছৰ এখন বহি থাকিব লাগে সেই কপিখনত সিৰিয়ালি লিখি যাব লাগে দেন কি কৰিছে তাৰ প্ৰেক্টিস আকৌ প্ৰেক্টিস বুক কিনিব লাগে বুক কিনি তাৰ পৰা প্ৰেক্টিস কৰিব লাগে কোনখিনি পাৰিছো কোনখিনি নাই এনেকে স্টেপ বাই স্টেপ গৈ থাকিলেহে কাম দিব ঠিক আছে স্টেপ বাই স্টেপ যাব লাগিব আৰু নিজে একদম সিস্টেমেটিক্যালি পঢ়িলে আমি যেনেকে স্কুলত পঢ়িছিল তেনেকৈ পঢ়িব লাগিব এনেই পঢ়ি থাকিলে নহব কিন্তু কাৰণ বহুতে এপ্লাই কৰি আছে বহুতে ট্ৰাই কৰিব তাৰ ভিতৰত কেটামানকে চাকৰি দিব subtracting 2 times the last digits ইয়াৰ last digit টো কি হ'ব last digit হল 9 so 9 or 2 digit কি হ'ব ইয়াক যদি আমি দুটা ভাগত ভাগ কৰো 62 আৰু এফাল থাকিলে 9 last digit to 9 so 9 or double digit কি কৰিলে ইয়াক into 2 কৰা কৰিলে হ'ব 18 so বাকি থাকিল 62 ৰ পৰা 18 টো মাইনাস কৰিব লাগে 62 ৰ পৰা 18 টো মাইনাস কৰিলে আনসাৰটো কি পাম এফালে থাকিল 4 এফালে থাকিল 4 ঠিক আছে 44 এতিয়া 44 টো 7 এৰ যাব নে 7 6 গুণ 42 7 6 যা 42 7 7 যা 49 44 টো নাপাও যদি 44 টো নাপাও তেতিয়া হলে এটো এই 6 to 9 টো 7 এৰ ডিভাইড নহব এটো ডিভিজিবল নহয় কম পাইছনে এনেকে চাব পাৰি অকল যে এইটো ৰুল তেনেকুৱা নহয় আৰু ৰুল আছে মই এটা খালি এক্সপ্লেইন কৰি দিছো এটো ক্লিয়াৰ হৈছে এটা ডাঙৰ সংখ্যা হলো তেনেকুৱা লাষ্ট ডিজিটটো অকল চাব লাগে আমি 2 4 6 8 এটো কেতিয়া কি কৰিম আমি তাক দুটা আমাৰ ভাগ কৰিলো এই লাষ্ট ডিজিটটো হল 8 তাৰ দুগুণ হল 16 246 ৰ পৰা 16 টো মাইনাস কৰ 0 4 ৰ পৰা 1 3 230 এতিয়া যাব নে নাযায় 7 3 গুণ 21 23 আছে নহবগে তো এটুকু 2 4 6 8 is not divisible by 7 7 এর বহুত কম যায় এনো হৈ গল next point 8 a number is divisible by 8 if the last three digits are divisible by 8 হেখৰ তিনিটা যদি 8 ৰে divisible হয় এটা দীঘল নাম্বার লৈছো 6 2 8 4 9 0 5 6284905 মাল্টিপল যত পাই বুলি কও তেতিয়া হলে তাৰটা 0 পালে হ'ব দেই এতিয়া হেখৰ তিনিটা কি ডিভিজিবল বাই হেখৰ তিনিটা মানে এই তিনিটা 905 905 ৰ কথা কৈছো ইয়াতে 905 টো যদি 8 ৰে ডিভিজিবল হয় তেতিয়া গোটেই সংখ্যাটো ডিভিজিবল হয় এফালে জে না থাকক এটা 905 টো ডিভিজিবল নহয় এই তিনিটা যদি 0 থাকে তথাপিও হ'ব এই তিনিটা 0 হলেও তো মাল্টিপলস অফ 8 এ হ'ব 8 0 0 so 0 is the multiple of all numbers গতিকে 0 তেতিয়াও 0 থাকিলেও হ'ব 905 ক 8 ৰে ডিভাইড জানো না যায় এতিয়া এটো আমি কি কৰিব লাগিব হৰণ কৰি চাব পাৰিব গোটেইটো সংখ্যা হৰণ কৰাতকৈ এটো সংখ্যা হৰণ কৰিলে হল নাইবা যদি আমি নেক্সট পইণ্টলৈকে যাও
A number is divisible by 8 আৰু second rule তাৰ পিছতে এইটো কৈছো হেতু হলেও হ'ব নহলে এইকিটা আৰু A number is divisible by 8 if the 100 digit is even the number formed by the last two digit must be divisible by 8 অর্থাৎ আমি তাতে পাইছিলো 908 লাস্টৰ তিনটা এটো পাইছো এতিয়া a number is divisible by 8 if the 100 digit মানে 1 10 100 একক দশক শতকৰ ঘৰৰ সংখ্যাটোৰ কথা কৈছো শতকৰ ঘৰ দিয়াতে কি আছে 9 আছে 9 শতকৰ ঘৰত যদি কি থাকে ইভেন নাম্বাৰ থাকে ইভেন নাম্বাৰ মানে 2 4 6 8 2 4 6 8 যদি থাকে ইয়াতে এটো 9 আছে এটো অডড হ'ব তা ইভেনৰ एग्जांपल লৈ লও 808 808 এতিয়া শতকৰ ঘৰত কি আছে 8 আছে if the last number formed by the last two digit must be divisible শতকৰ ঘৰত 8 আছে মানে এটো কি আছে ইভেন আছে ইভেন মানে যুগ্ম সংখ্যা আছে তেতিয়ালে বাকি দুটা কি হ'ব 08 এটো যদি 8 ৰে হৰণ যায় তেতিয়ালে গোটেই সংখ্যাটো যাব যাব 08 টো 8 ৰে হৰণ যাব গতিকে 808 কো যাব যদি 808 যায় এফালে জিয়ে হয় নাথাক 9678808 গোটেই সংখ্যাটোকে এই তিনটা যদি ডিভাইড যায় তেতিয়ালে এই গোটেই সংখ্যাটোকে ডিভাইড যায় এফালে জিয়ে নাথাক 3 4 8 জিয়ে নাথাক এফালে জিয়ে যিমানে দিহল নহয় লাস্টৰ তিনিটা যদি 8 ৰে ডিভাইড যায় তেতিয়ালে গোটেই যাব আৰু লাস্টৰ তিনিটা ডিভাইড যাব না নাযায় তাৰ সোৱাৰ নিয়মটো হলে এইটো যে শতকৰ ঘৰত যদি ইভেন থাকে যুগ্ম সংখ্যা থাকে তেতিয়ালে বাকি দুটা চাব লাগে বাকি দুটা যদি 8 ৰে হৰণ যায় 8 ৰ মাল্টিপল হয় মানে 8 16 24 এনেকে ধৰণৰ সংখ্যা যদি পাও তেতিয়ালে গোটেইটো যাব আৰু যদি শতকৰ ঘৰত কি থাকে অড থাকে তেতিয়ালে এইটো ইয়াতে আছে লিখা শতকৰ ঘৰত যদি কি থাকে অড থাকে তেতিয়ালে if the 100 digit is odd the number obtained by the last two digit plus 4 must be divisible by 8 এই শতকৰ ঘৰত আছে এইটো অড আছে শতকৰ ঘৰত অড তেতিয়ালে বাকি দুটা ডিজিট কি 08 ইয়াৰ লগত 4 এটা প্লাস কৰি দিব লাগে বুলি কৈছে সবতে কিমান হ'ব 12 এইটো যদি কি হয় 8 এৰে ডিভিজিবল হয় 12 টো 8 এৰে ডিভিজিবল নহয় গতিকে 908 টো ডিভিজিবল নহব 908 টো ডিভিজিবল 908 টো যদি ডিভিজিবল নহয় এফালে যিমানে দিগল সংখ্যা নহক এটো আৰু 8 এৰে ডিভিজিবল নহয় বুজি পাইছানে অলপ কনফিউজ হলে ভিডিওটো দুবাৰ চাব তেতিয়া বুজি পাব ক্লিয়াৰ পজ কৰি চাব পজ কৰিব লিখিব পজ কৰিব লিখিব বহি পেন হাতত থাকিবা এনেইটো আৰু এটো কমেডি ভিডিও নহয় তাতকৈ কপিল শৰ্মা শো চোৱাই ভাল এবোৰ ভিডিওটো মই আৰু এন্টাৰটেইনমেন্টৰ কাৰণে বনোৱা নাই কষ্ট যথেষ্ট হয়তো এন্টাৰটেইনমেন্ট কাৰণে বনোৱা নাই এন্টাৰটেইনমেন্ট লাগে যদি কপিল শৰ্মা শো চাব বাকি ব্লগছ বিলাক জিটি ব্লগছ কিছুমান বনাই হেবোৰ চাব পঢ়াৰ কাৰণে এটো কামত আহিবৰ কাৰণে বনাইছো এতিয়া কষ্ট অলপ কৰিবই লাগিব হৈছে 8 ৰ ডিভিজিবিলিটি হৈছে নেক্সট কৈছো আমি নেক্সট পইণ্ট 9 9 টো একদম সহজ কাৰ লগত এটো সিমিলাৰ উইথ 3 সিমিলাৰ উইথ 3 তিনি লগত একেই কি একেই যে তিনি জি আছিল নিয়মটো তাৰ লগত একেই কিন্তু অকনমান এটা ডিফাৰেন্স তাতে গোটেই কিটা ডিজিটস প্লাস কৰি ডিভিজিবল বাই 3 হ'ব লাগে ইয়াতে গোটেই কিটা প্লাস কৰি 9 এৰে হৰণ কৰিব হৰণ হ'ব লাগে যেনে এটা एग्जांपल 2687 এটো এতিয়া যাবনে না যায় তাক কেনেকে সাম আমি ইয়াতে 3 টোৰ নিচিনাকে ডিজিট কেটা প্লাস কৰিম 2 + 6 + 8 + 7 आंसर কি পাম 18 16 16 হাতে 23 নেকি নহয় জানো 23 কেতিয়া ভুল হৈ যায় আকৌ হস্তিৰ পিছলে পাও আমিতো হস্তি নহয় বৰ তাতকৈ সৰু তথাপি হস্তিৰ পিছলে পাও হৈ যায় কেতিয়াবা গতিকে 23 পালো তো 23 টো 9 এৰে ডিভাইড না যাব নিয়মটো 3 টোৰ নিচিনাই খালি ইয়াতে 9 এৰে হৰণ যাব না হেতু চাব লাগে এটো যদি কি হয় 9 এৰে ডিভিজিবল হয় 9 হয় 18 হয় 27 হয় 36 হয় তেতিয়া হলে এই গোটেই সংখ্যাটোই হৰণ কৰে এটো সিমিলাৰ উইথ 3 এটো মনত ৰাখিবা 3 টো যদি জানে 9 টো জানে খালি তাতে 3 ৰে ডিভাইড হ'ব লাগে ইয়াতে 9 ৰে হ'ব লাগে যোগ কৰাৰ পিছত নেক্সট পইণ্ট নেক্সট পইণ্টৰ আগতে এনসাৰটো কৈ দিও ৰব যোনে এতিয়ালৈকে ভিডিওটো কমপ্লিট সিৰিয়ালি চাই আছে ইয়াৰ এনসাৰটো গম পাই লওক কি চালে নে পইণ্টিং টু এ ফটোগ্ৰাফ এখন ফটোগ্ৰাফ দেখাইছে ফটোগ্ৰাফত এজন মানুহ আছে এই ফটোগ্ৰাফৰ ফালে দেখাই কৈছো যে মোৰ কোনো ভাইটি নাই আৰু সেই যে মানুহজন দেখিছে সেই মানুহজনৰ দেউতা মোৰ দেউতাৰ ল'ৰা
অৰ্থাৎ মোৰ দেউতাৰ ল'ৰাজন এই মানুহজনৰ দেউতাক মোৰ দেউতাৰ ল'ৰা কোন হ'ব মোৰ দেউতাৰ ল'ৰা ময়ে মোৰটো ভাইটি নাই গতিকে মোৰ ভাইটি হ'বই নোৱাৰে মোৰ দেউতাৰ ল'ৰা ময়ে অকলে গতিকে ময়ে কি আকৌ সেই ল'ৰাজন কোন হ'ব মোৰ দেউতাৰ ল'ৰাজন কি এই মানুহজনৰ দেউতাক অৰ্থাৎ ইয়াৰ দেউতাকটো কোন হ'ব মই হলো গতিকে হি মোৰ কি হ'ব son his son এটো ৰাইট আনসাৰ কিছুমানে ওন বুলি ভাবিব পাৰে কিছুমানে ফাদাৰ বুলি ভাবিব পাৰে ফটোগ্ৰাফত থকাজন মোৰ কি হয় সুধিছে মই ফটোগ্ৰাফত থকাজনৰ কি হয় হেতু সোধা নাই দেখিছেনে কনফিউজ কৰি দিয়া son আৰু ফাদাৰ দুইটা দি দিছে কিছুমানে ভাবিব মোৰ কি হ'ব মোৰটো ল'ৰা হয় গতিকে মোৰ দেউতাক হ'ব উত্তৰটো দেউতাক বুলি পটককে কৰি দিব ঠিক আছে এটো হৈ গ'ল এনেকুৱা ৰিজনিং কোৱেশ্চন আহিব কিন্তু মই এয়াও কৰি যাম মাজে মাজে জনে জনে কাৰেক্ট আনসাৰ ভাবিছিলে কমেন্টত জনাবচোন কোনে কোনে পাৰিছিলে আৰু ৰিজনিং লাগে নে নালাগে এটো জনাব এটো নেক্সট পইণ্টলৈকে গুচি যাও divisibility rule of 10 দহৰে কোনবোৰ ডিভিজিবল হয় দহৰে ডিভিজিবল কোনবোৰ হ'ব sorry দহৰে কোনবোৰ ডিভিজিবল হ'ব a number is divisible by 10 if the ones digit is 0 এটাতো হয় যিমান ডাঙৰ সংখ্যাই নহওক 3 6 9 7 8 2 4 8 6 9 5 লাষ্টত যদি 0 থাকে that is divisible by 0 এটাতো হয় দহৰে যাকে পূৰণ নকৰো আমি লাষ্টত কি পাম শূন্যই পাম যদিকে যিমান ডাঙৰ সংখ্যা ন লাষ্টত যদি 0 থাকে তেতিয়া হলে দহৰে ডিভিজিবল হ'ব 11 অকনমান দীঘল হৈছে আৰু দুটামান পইণ্ট কৰিলে হৈ যাব গতিকে এতিয়া আধাৰুৱা নকৰো মই a number is divisible by 11 if alternating sum of the digit is divisible by 11 এটো জনিবা সংখ্যা এটো সংখ্যা 11 এর ডিভিজিবল হয় না নয় alternating sum মানে এটা এৰি এটাকে ধৰক এইটো তাৰ পিছত এইটো তাৰ পিছত এইটো এই তিনিটা যোগ কৰি 3 যোগ 2 যোগ 7 কিমান পাম উত্তৰটো হাতে আছে 12 পাম হল এফালে আকৌ এইটো এইটো আৰু এইটো এইকিটা যোগ কৰো এটা এৰি এটা 6 4 1 6 যোগ 4 যোগ 1 6 4 10 1 11 এইটো পালো উত্তৰ এতিয়া ইহৰ মাজৰ পাৰ্থক্যটো এটো পালো 12 এটো পালো 11 তেতিয়ালে ডিফাৰেন্স কিমান পালো 12 - 11 = 1 যদি এই ডিফাৰেন্সটো এইটো চাব লাগিব এইটো যদি 0 or a multiple of 11 হয় 0 হয় নহলে 11 হয় 22 হয় 33 হয় 44 হয় তেনেকুৱা তেতিয়া হলে গোটেই সংখ্যাটোৱে 11 ৰে হৰণ যাব কেতিয়াবা ছুটি অংক হলে ভাবিব মানুহে যে এইটো দেখোন এনেকৈ সাইডকতকৈ হৰণ কৰি চালেই ভাল নহয় হৰণ কৰি চালে আপুনি সৰু অংক ক'ব পাৰিব দীঘল অংক এটাটো হৰণ কৰি চাই ক'ব নোৱাৰে তেতিয়া বহুত টাইম লাগি যাব গতিকে অল্টাৰনেট সাম অল্টাৰনেট এটা এৰি এটাকৈ আপুনি এফালে যোগ কৰা আৰু ইফালৰ এটা তাৰ পিছৰ কিটা এফালে যোগ কৰা আৰু তাহিৰৰ মাজত ডিফাৰেন্সটো উলিয়াও কিমান 1 যদি 0 হয় 11 হয় 22 হয় 33 হয় 44 হয় মানে এনি মাল্টিপল অফ 11 হয় তেতিয়া হলে গোটেই সংখ্যাটোৱে 11 ৰে হৰণ যাব হ'ব মাল্টিপল অফ 12 এতিয়া মই এটা কথা কৈ দিম ইয়াতে যে যদি এটা ডাঙৰ সংখ্যা তেনে 12 14 15 এনেকুৱা সংখ্যাবিলাক তাতকৈ ডাঙৰ হ'ব পাৰে এইবিলাক সংখ্যাৰে কিবা এটা সংখ্যা হৰণ হ'বনে নহয় হেতু জানিবৰ কাৰণে আমি তাৰ কো প্ৰাইম ফেক্টৰ চলাব লাগে মানে 12 ৰ ফেক্টৰ কি হ'ব 12 কি সংখ্যাৰ হৰণ যায় একেৰেটো যায় একটো নিলিখুৱে মই 2 3 4 6 আৰু 12 নিজে এইকিটা সংখ্যাৰে 12 হৰণ যায় 12 ৰ ফেক্টৰ সেকিটা তেতিয়া হলে ইয়াৰ ভিতৰত কো প্ৰাইম পেয়াৰ কোনটো অৰ্থাৎ আমি যদি আকৌ এবাৰ লিখি দিছো 12 কি পাম 1 পূৰণ 12 2 পূৰণ 6 3 পূৰণ 4 ইয়াতে কো প্ৰাইম পেয়াৰ কোনটো হ'ব কো প্ৰাইম পেয়াৰ হ'ব এইটো 3 আৰু 4 ইয়াৰ দুইটাকে 3 আৰু 4 দুইটা ইটো হিটো বেলেগ সংখ্যাৰ হৰণ নাযায় 2 আৰু 6 টো কো প্ৰাইম নহয় কাৰণ দুইটাকে 2 ৰে হৰণ যাব 1 আৰু 12 ৰ কথা নকলুই 3 আৰু 4 ইয়াৰ যদি কোনোবা এটা সংখ্যা ডাঙৰ সংখ্যা এই সংখ্যাটো জানিবা এই সংখ্যাটো যদি 3 ৰেও হৰণ যায় 4 ৰেও হৰণ যায় তেতিয়া হলে 12 ৰেও যাব ঠিক আছে তেতিয়া হলে 15 ৰ ক্ষেত্ৰত কি হ'ব 15 ৰ ক্ষেত্ৰত 3 পূৰণ 5 15 3 ৰে আৰু 5 ৰে হৰণ যোৱা সংখ্যাবোৰক 3 আৰু 5 দুইটাৰে হৰণ যাব 15 ৰে যাব তেতিয়া হলে 18 ৰ ক্ষেত্ৰত কি হ'ব 18 ত হলে 2 পূৰণ 9 হ'ব লাগিব 2 আৰু 9 দুইটাৰে হৰণ যোৱাবোৰক 18 ৰে যাব
21 হলে 3 পূৰণ 7 3 আৰু 7 ৰে দুইটাৰ হৰণ যাব 21 ৰে যাব এনেকুৱা ধৰণৰ কথা গতিকে 12 ৰে কোনবোৰ সংখ্যা হৰণ যাব যাক 3 আৰু 4 দুইটাৰে হৰণ যায় তেনেকুৱা সংখ্যাবোৰ 12 সেই কাৰণে 6 টো মই যে 6 ৰ সময়ত কৈ থৈ আহিছিলো 6 টো কেনেকৈ যায় 6 মানে 2 পূৰণ 3 পাই 6 গতিকে 2 আৰু 3 দুইটাৰে এই দুটা ইটো হিটো কো প্ৰাইম পৰস্পৰ মৌলিক গতিকে 2 আৰু 3 দুইটাৰে হৰণ যোৱা সংখ্যাবোৰ 6 ৰে হৰণ যাব 12 ৰ নিয়মটো হেইটো এতে 12 ৰ নিয়ম জানিলে লগত 14 18 21 24 তেনেকৈ উলিয়াই যাব পাৰিব 25 ৰ টক 25 ৰ তো হলে নাম্বাৰ ইজ ডিভিজিবল বাই 25 the last two digits from a number that is divisible by 20 এটা সিমিলার উইথ 4 ইফালে যিমানে দীঘল নহক লাষ্টত যদি কি থাকে 0 দুটা থাকে লাষ্টত যদি 25 থাকে লাষ্টত যদি 75 থাকে তেতিয়া হলে লাষ্টত যদি 50 থাকে এইগিটা কেছল ইফালে যি না থাকক তেতিয়া হলে এনেকুৱা নম্বৰবোৰ 25 ৰে ডিভাইড যাব কাৰণ 0 is the multiple of 25 is also multiple of 25 75 50 all these are multiple of 25 লাষ্টৰ দুটা ডিজিট চাব এইকেইটা যদি 25 ৰে ডিভাইড যায় তেতিয়া হলে গোটেই সংখ্যাটোৰে 25 ৰে যাব এইখিনিতে এৰিছো সময় অলপ বেছি হ'ল 20 মিনিটত শেষ কৰিম বুলি ভাবিছিলো তথাপি চাব কিবা যদি বুজি পোৱা নাই জনাব আৰু ইয়াৰ পিছত নেক্সট আমি মই যে শৰ্টকাট কিছুমান কৰিম বুলি কৈছিলো আজি সময় নহব নেক্সট ক্লাছত মই শৰ্টকাট কিছুমান কৰি দিম মাজে মাজে সায়েন্সৰ দুটা ভিডিও বনাম বুলি ভাবি আছো আপোনালোক লাগে না নালাগে জনাবচোন যদি লাগে বনাই দিম হ'ব সকলো ভালে কুশলে থাকক ভাল পালে লগৰ যাৰ যাৰ প্ৰয়োজন তেওঁলোকক জনাই দিও তেওঁলোকে যাতে পায় আৰু জানেই থ্যাংক ইউ